বিজেপিৰ ৱাশ্বিং মেচিনৰ কামাল ৰত্নাকৰ পৰ্যুত ৰাতিটোতে বাল্মীকি হল। চাওক প্ৰিয় দৰ্শক, বিজেপিৰ কাৰবাৰ চাওক। 2025 চনত এই একেখিনি বিজেপি নেতাই পৰ্যুত বৰদলৈক সকলোতকৈ ভ্ৰষ্টাচাৰী আৰু চতুৰ শাসক পক্ষৰ দালাল বুলি কৈছিল। আৰু এতিয়া সেই একেজন পৰ্যুত বৰদলৈক ভ্ৰষ্টাচাৰী দালাল বুলি কোৱা সেই একেখিনি বিজেপি নেতাই ফুলৰ মালা পিন্ধাই নিজৰ দললৈ স্বাগতম জনাইছে। এইটো বিজেপিৰ আচৰিত ৱাশ্বিং মেচিন। যেতিয়াই কোনো নেতাই অন্য দলৰ পৰা বিজেপিলৈ আহে, বিজেপি নেতাই তেওঁক লগে লগে ৱাশ্বিং মেচিনত ভৰাই পূৰ্বৰ সকলো কুকৰ্ম, ভ্ৰষ্টাচাৰ, দুৰ্নীতি, অপৰাধক ধুই নিকা কৰি দেৱশিশুৰ দৰে নিষ্পাপ কৰি মহান পুৰুষৰ টেগ লগাই দিয়ে। প্ৰিয় দৰ্শক, এতিয়া আপুনি বিজেপিৰ কোনটো কথা বিশ্বাস কৰিব? 2025 চনত টুইট যোগে কোৱা কথাখিনি নে বৰ্তমানৰ এই নতুন দোস্তি? বিজেপিৰ বাবে তেতিয়া যদি পৰ্যুত বৰদলৈ ভ্ৰষ্টাচাৰী আছিল, এতিয়া বিজেপিত জইন কৰাৰ লগে লগে ভ্ৰষ্টাচাৰী পৰ্যুত বৰদলৈ কেনেকৈ ইমানদাৰ সাধুসন্ত হৈ পৰিল? যদি আজিৰ কথাটোৱে সঁচা হয়, তেন্তে 2025 চনত বিজেপিয়ে জনতাক মিছা কথা কৈছিল কিয়? বিজেপিৰ এই সকলোবোৰ কাণ্ড কাৰখানা দেখাৰ পাছত এটা কথা স্পষ্ট হৈ পৰিছে যে বিজেপিৰ কোনো স্পষ্ট বিচাৰধাৰা বোলা বস্তুটোৱেই নাই। এওঁলোকে মাথো মতাদৰ্শবিহীন ৰাজনীতি কৰে। এওঁলোকক মাথো ক্ষমতাহে লাগে, চকী বচাব লাগে। এতিয়া বিজেপিৰ এই ইউ টাৰ্ণ পলিটিক্স জনতাই ভালদৰে বুজি উঠিছে। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।